নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰাজ্যৰ লাখ লাখ মহিলাসকলক চৰকাৰে দিব 85,000 টকা। কিন্তু এই টকা কিহৰ বাবে দিব, কোনে কোনে লাভ কৰিব, সবিশেষ জানিব। আৰু অৰুণোদয় আঁচনি 3.0ক লৈ এটা নতুন আপডেট। অৰ্থাৎ অৰুণোদয় আঁচনি 3.0ৰ পৰা যিসকল মহিলাসকলৰ নাম কৰ্তন কৰিছে তেওঁলোকক চৰকাৰে নতুনকৈ অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে সুখবৰ। চৰকাৰে দিব হাজাৰ হাজাৰকৈ টকা। আপডেটৰ পৰা চাই লওক। ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। ব্যৱসায় কৰিবলৈ চৰকাৰে মহিলাসকলক দিব হাজাৰ হাজাৰকৈ টকা। কোনে কোনে লাভ কৰিব এই টকা? ৰাজ্যৰ লাখ লাখ মহিলাসকললৈ সুখবৰ। অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিলে। ব্যৱসায় কৰা মহিলাই লাভ কৰিব 85,000 টকা। চৰকাৰে দিব এই টকা। প্ৰথম পৰ্যায়ত দিব 10,000 টকা, দ্বিতীয় পৰ্যায়ত দিব 25,000 টকা আৰু তৃতীয় পৰ্যায়ত দিব 50,000 টকা। অৰ্থাৎ এই 10,000 টকাৰে ভাল ব্যৱহাৰ কৰিলে পৰৱৰ্তী সময়ত পাব 25,000 টকা। লগতে 25,000 টকা ব্যৱসায় কৰি উন্নতি কৰিলে লাভ কৰিব 50,000 টকা। নিজাকৈ ব্যৱসায় কৰিব নোৱাৰিলে সহায় কৰক শ্ৰমিক, আৰু শ্ৰমিক সহায় কৰি লাভ কৰিব এই টকা। মোবাইল কিনা মহিলাই নাপায় 25,000 টকা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰ্থাৎ যদি আপোনালোকে এই টকাটো পায়, যদি ভালকৈ ব্যৱসায় কৰে, তেনেহ'লে পৰৱৰ্তী কিস্তিত পাব 25,000 টকা আৰু নেক্সট ইনষ্টলমেণ্ট অৰ্থাৎ তৃতীয় ইনষ্টলমেণ্টৰ যোগেদি লাভ কৰিব 50,000 টকা। অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে সহায়ক গোটৰ মহিলাসকলক উন্নতি কৰিবলৈ বা ব্যৱসায় কৰিবলৈ লাখপতি বাইদেউ বনাবলৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এই ডাঙৰ সিদ্ধান্ত। লগতে এই টকা যদি আপোনালোকে পায়, অৰ্থাৎ 10,000 টকা লাভ কৰাৰ পিছত আপোনালোকে ভালকৈ ব্যৱহাৰ কৰে, ভাল ব্যৱসায় কৰে, তেনেহ'লেহে পৰৱৰ্তী কিস্তিত লাভ কৰিব 25,000 টকা। আৰু সেই টকাও যদি আপোনালোকে ভালকৈ ব্যৱহাৰ কৰে, তেনেহ'লে আহিবলগীয়া সময়ত তৃতীয় কিস্তিৰ জৰিয়তে 50,000 টকা লাভ কৰিব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনি 3.0ক লৈ যিসকল মহিলাৰ নামসমূহ কৰ্তন কৰিছে তেওঁলোকে আপডেটটো এবাৰ চাই লওক। অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হৈছে নেকি আপোনাৰ? সকলো মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে ধন। অৰ্থাৎ যিসকল যোগ্য হ'ব তেওঁলোকে লাভ কৰিব। অৱশেষত চিন্তামুক্ত হ'ল ৰাজ্যৰ লাখ লাখ মহিলা। অৰ্থাৎ যিসকল মহিলাৰ নামসমূহ কৰ্তন কৰিছিলে তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনি 3.0ৰ সুবিধা। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো এগৰাকী মহিলা নাথাকিব ৰাজ্যত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰুণোদয় আঁচনি 3.0ক লৈ। লগতে ঘৰতে বহি আবেদন কৰিলে লাভ কৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে 1,500 টকা। ইয়াৰ বাবে পূৰণ কৰিব লাগিব প্ৰপত্ৰ, আৰু যিসকল প্ৰপত্ৰ শুদ্ধভাৱে পূৰণ কৰিব তেওঁলোকে লাভ কৰিব। প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRMলৈ। লগতে DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব পাৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ ধন। অৰ্থাৎ 1,500 টকা। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে টকা। লগতে ইয়াৰ বাবে কোনো যাব নালাগে এতিয়াৰে পৰা DC অফিচলৈ। আৰু এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে DBT যোগে নিজৰ একাউণ্টত ধন। 1,250 টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু জানুৱাৰী মাহৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে 250 টকাকৈ ৰাজ সাহায্য হিচাপে পাব। অৰ্থাৎ অৰুণোদয় আঁচনি 1,250 টকা, লগতে 250 টকা জানুৱাৰী মাহৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে লাভ কৰিব। সৰ্বমুঠ 1,500 টকা মহিলাসকলক দিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। অৰ্থাৎ যদি আপোনালোকৰ নামসমূহ কিবা কাৰণত কৰ্তন কৰিছে তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই অৰুণোদয় আঁচনি 3.0ৰ ফৰ্ম ফিল আপ কৰি ASLRMলৈ পত্ৰ প্ৰেৰণ কৰক আৰু অৰুণোদয় আঁচনিৰ সুবিধাখিনি পাই থাকক। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে যিসকল জীৱিকা সখী বাইদেউ আছে তেওঁলোকক কিন্তু অৰুণোদয় আঁচনিৰ সুবিধা দিব বুলি ঘোষণা কৰিছে। গতিকে অৰুণোদয় আঁচনি 3.0ক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।